আজি আমি ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ চৰকাৰৰ এগেইনষ্টত যে আজিৰ পৰা 7 বছৰ আগত বৰডুমছা আদিবাসী মহাসভাত হেমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আদিবাসীৰ এছটিৰ কাম 90% পূৰা হৈ গৈছে, 10% বাকী আছে। তেখেতে সেইটো সময়ত ফাইনেন্স মিনিষ্টাৰ আছিলে। তাৰ পাছত তেখেতে ইলেকশ্যনত জয়ী হৈ এতিয়া বৰ্তমান 4 বছৰ কাৰ্যকাল পাৰ হৈ হ'বলৈ হৈছে, তেখেত মুখ্যমন্ত্ৰী হৈ আছে। কিন্তু তেখেতক আমি এইটোৱে সুধিছোঁ যে আমাৰ আদিবাসীৰ জন্মগত অধিকাৰ ST জনজাতিকৰণ কামটো 10% কমপ্লিট কৰিবলৈ তেখেতক কি 7 বছৰ লাগি গৈছে নেকি? আমাক আমাৰ অধিকাৰৰ পৰা কিয় বঞ্চিত কৰি ৰাখিছে? আৰু অসম চৰকাৰে ইয়াৰ পৰা এক RGIক আমাৰ আদিবাসী হিচাপে ৰিপৰ্টটো কেলৈ নপঠায়? তেখেতসকলে ইয়াৰ পৰা ভুল তথ্য পঠোৱাৰ কাৰণে আমি আজি আদিবাসী হিচাপে স্বীকৃতি পাবলৈ বঞ্চিত হৈ আছোঁ। আমি আদিবাসী ছাত্ৰ সন্থা কাৰো ভঁৰালৰ ধান বিচৰা নাই, কাৰো থালিৰ ভাত বিচৰা নাই। আমি আমাৰ অধিকাৰ বিচাৰিছোঁ। তাৰ পাছত অসমৰ আদিবাসীক মাটি পটাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। কাৰ্বি আংলঙতো একেবাৰে মাটি পটাৰ নামত মানে ধেমালিহে কৰি ৰখা হৈছে। আমাৰ হাতত তথ্য এটা আছে, চনৰ 2 মে তাৰিখে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে একটা অৰ্ডাৰ উলিয়াইছিলে। সেইটো সময়ত MSC দেওপানীৰ মুকুট মহন্ত হৈ আছিলে। সেইটো সময়ত এটা লিষ্ট আছে আমাৰ ওচৰত, 137জন মানুহৰ পাট্টা ইছ্যু কৰা হৈছে। তাতে 70জন আদিবাসীৰ আছে। কিন্তু অৰ্ডাৰ হোৱা স্বত্তেও সেই আদিবাসীকেইজনে পাট্টাটো এতিয়ালৈকে লাভ কৰা নাই, এতিয়ালৈকে পাট্টাটো পোৱা নাই। ইয়াত কাৰ গাফিলতি আছে? কাৰ্বি আংলং অট'নমাছ কাউন্সিল নেতৃত্বাধীন তুলিৰামৰ নে ইয়াৰ অফিচৰ? এইটো আমি স্পষ্টীকৰণ বিচাৰিছোঁ আপোনালোকৰ যোগেদি। আৰু আমাক ST লাগিবই। যদি ST নিদিয়ে, আমাক মাটি পাট্টা যদি আদিবাসীসকলক কাৰ্বি আংলং আৰু অসমত নিদিয়ে, তো আমি আজিৰ পৰা আন্দোলন ষ্টাৰ্ট কৰিছোঁ। ধাৰাবাহিকভাৱে আন্দোলন হৈয়ে থাকিব। আমি কাকো আপোচো নকৰোঁ। হয়, আমি এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰতাৰণা নহয়, আমাক ঠগি আছে। আমাৰ ভোট লৈ চৰকাৰ গঠন হৈ আছে, কিন্তু আমাক ঠগি আছে। কিছুমান কাম কৰিছে, নকৰাকৈ নহয়, কিন্তু যিটো কাম হ'ব লাগে সেইটো হোৱা নাই। চাউল দিছে, 5,000 টকাকৈ বগানত পইচা দিছে, সেইখিনি দি আমাৰ আদিবাসীৰ উন্নতি নহয় কেতিয়াও। ফ্ৰী শিক্ষা দিয়ক, ফ্ৰী মেডিকেল দিয়ক, কিন্তু এই চাউল চেনি দি আমাৰ আদিবাসীক ভুলাই ৰখাটো বন্ধ কৰক। গতিকে আমাৰ যিটো জন্মগত অধিকাৰ STটো আমাক লাগিবই। আৰু নহ'লে আমি আৰু এতিয়া মানে বিকল্প ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। ভোট দিম, ভোটটো আমাৰ অধিকাৰ হয়, কিন্তু আমি কাক দিম, কি কৰিম, পৰৱৰ্তী কালত আমি চিন্তা চৰ্চা কৰি বিবেক ভোটে প্ৰদান কৰিম। এতিয়া আমি একো নকওঁ। আমি এইটোৱে ক'ব বিচাৰিছোঁ, যদি আমি চৰকাৰ বনাব পাৰোঁ, তো আমি চৰকাৰ পেলাব পৰাও আমাৰ ক্ষমতাটো আছে। আজি কিছু আমাৰ লাহৰিজান টি ষ্টেট সেইটোৰ কোনো সমাধান ওলোৱা নাই। হাইকোৰ্টৰ পৰা কেছটো কাৰ্বি আংলং কাউন্সিলত পঠাই দিছে, কিন্তু কাউন্সিলে এতিয়ালৈকে তাৰ ওপৰত কোনো জাজমেণ্টৰ লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কাৰ্বি আংলঙত মাটি দখল আমাৰ আদিবাসীকেইটাৰ বিভিন্ন দুষ্কৃতিকাৰীয়ে কৰি আছে। আমাৰ আদিবাসীৰ মাটি লুটা হৈ আছে, বাউণ্ডেৰীৰ মাজত ঘৰ বনাই দিছে, ধমকি মাৰি আছে। গতিকে কি অকল আমাৰ আদিবাসীকেইটাকে টাৰ্গেট কৰি থাকিব নেকি? 1996 চনত 8,000তকৈ বেছি আদিবাসীক মাৰি BTR গঠন হৈ গ'ল। তাৰ পাছৰ পৰা আমাৰ আদিবাসীক মাৰিয়ে আছে। এতিয়া মাৰা বন্ধ কৰিছে, কিন্তু এতিয়া মাটিৰ পৰা বঞ্চিত কৰি ৰাখি আমাৰ অধিকাৰখিনিক চব খতম কৰিবলৈ চেষ্টা কৰি আছে। গতিকে আমি এতিয়া জাগি উঠিছোঁ আৰু আমি সংগ্ৰাম আগবঢ়াই লৈ যাম, গণতান্ত্ৰিকভাৱে নিম। আমি কোনো অসাংবিধানিক কাম নকৰিম, কিন্তু ধাৰাবাহিকভাৱে আমাৰ আন্দোলনটো চলি থাকিব। শিডিউল এৰিয়াত থকা আদিবাসীসকল বাগানতে হওক, বস্তিতে হওক, আমি ভাড়াঘৰ নিচিনা আছোঁ। ভাড়াঘৰৰ মানে ইনাচেণ্ট কৈছোঁ, ভাড়াঘৰত থকা নিচিনাই বৰাবৰ আছোঁ আমি। তো আজি কিয় ভাড়াঘৰত থাকিবলগীয়া হৈছে ক'বলৈ আমি বাধ্য হৈছোঁ। আজি আমাৰ মাটিৰ পট্টা নাই, আমাৰ ভাল শিক্ষা নাই, ভাল ৰাস্তা নাই, ভাল খোৱা পানী নাই আমাৰ গাঁও বাগানত। তো আজি আমি কাৰ্বি আংলং 6 শিডিউল এৰিয়াৰ আদিবাসীবিলাক যেতিয়া জিলা গঠন হোৱা নাই, তেতিয়াৰে পৰা আমি মানুহে মাতি ইয়াত আহিছিলোঁ। আৰু আজি যিটো বৰ্তমানৰ যিটো
চৰকাৰ তুলিৰাম নেতৰাজীৰ যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলে টোটেলি গুণ্ডাৰাজ চলাই আছে কাৰ্বি আংলং 6 শিডিউল এৰিয়াত। আদিবাসীক বিশেষকৈ এই জনগোষ্ঠীটো আপোনালোকে নিজে জানে যে আমি কোৱা কথা নহয়, ভাৰতৰ সংবিধানে কৈ আছে যে এই আদিবাসীসকল মূলবাসী বুলি। এইটো ইয়াত আমি কোৱা কথা নহয়, ভাৰতৰ সংবিধানত লিখা আছে। তাৰ সত্ত্বেও যদি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল 6 শিডিউল এৰিয়াত বসবাস কৰা আদিবাসী ৰাইজক বাগানত বস্তিত থকাক যদি মাহী চকুৰে চায়, এটি ষ্ট্ৰংলি আমি কণ্ডেম কৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ। লগতে আজি সুকীয়াই দিব বিচাৰিছোঁ মিষ্টাৰ তুলিৰাম ৰহাং ডাঙৰীয়াক, যিমান ইয়াত বাগানবিলাকত আমাৰ মানুহৰ মাটি চাটি ইয়াত যদি কাৰাকাৰী কৰিছে, যিটো গুণ্ডালৈ, এইটো অতি শীঘ্ৰে বন্ধ কৰাব লাগে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তথা অসম চৰকাৰ, নহ'লে ইয়াত কাৰ্বি আংলং ভয়ানক আন্দোলন চলিব। তাৰ জগৰীয়া হ'ব অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল। আৰু কৰিবই। আজি চাওক, আমি 80% আদিবাসীবিলাক আমি গাঁৱত থাকোঁ, অনলি 20% আদিবাসীবিলাক থাকে বাগানত। তো অসম চৰকাৰৰ বা বৰ্তমান কংগ্ৰেছে কওক বিজেপি কওক, সেইবিলাক খালি আমাক 70 years অফ ইণ্ডিপেণ্ডেঞ্চ MLA MP হৈ আছে আমাৰ ভোটত। কিন্তু এই সহজ সৰল বাগানত বস্তিত কাম কৰা মানুহৰ কোনোদিন এছেম্বলিত বা পাৰ্লিয়ামেণ্টত চাৰানা এটা আৱাজ উঠোৱা নাই যে আজ ভাল স্কুল লাগে, জনজাতিৰ কৰণটো পাহৰি গৈছে যে আমি মূলবাসীহে ভাৰতত। তো আজি চাওক, তো এইকাৰণে আমি এতিয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসমৰ যিমান ভাতৃসংগঠন, আমি এতিয়া ৰাজনৈতিকভাৱে আন্দোলন চুৰু কৰিম। যেনেকৈ আমাৰ MLA ডক্টৰ নুমল মইন কাৰ পৰা ভোটত জিকিলে, আজি প্ৰপ'ৰ্শ্যন চাওক, ইয়াত বোকাজান LACত কাৰ ভোট আছে, আমাৰ নন ট্ৰাইবেল হিচাপত বা মাইনৰিটি হিচাপত আদিবাসী মেজৰিটি ভোট, কাৰ ভোটত মবিনে জিকিছে। আজি টোটেলি ডক্টৰ নুমল মইন ফেলিয়াৰ হৈছে আমাৰ এড্ৰেছবিলাক কৰিবলৈ, এছেম্বলিতে হওক বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলতো হেঁচা দিয়া নাই, বা আজি আমাৰ কাৰণে এটা মাটিৰ পটাৰ কাৰণে, চাকৰিৰ কাৰণে হওক, যিকোনো ডেভেলপমেণ্টেল এক্টিভিটিত টোটেলি তেখেতে ফেলিয়াৰ হৈছে। তাৰ জবাব 26ত পাব, যিহেতু এতিয়া আমাৰ পলিটিকেল আন্দোলন চলিব। এইসকল নেতাসকল যিবিলাক আমাৰ ইমান দিন ৰিপৰ্টাৰ লাইভ।